বন্ধুসকল, জুবিন এক অনন্য আৰু জুবিন আমাৰ অসমৰ গৌৰৱ হয়। আমাৰ সকলো হৃদয়তে জুবিন আছে। জুবিন গাৰ্গ সদায় অসমত অক্ষয় হৈ থাকক। জুবিন গাৰ্গ সদায় সকলো অসমবাসীৰ হৃদয়ে থাকক, সেয়া সকলো অসমবাসীয়ে বিচাৰে। আমি জুবিন আমাৰ এক সম্পদ হয়। জুবিন আমাৰ কাৰণে এটা প্ৰাউড হয় আৰু জুবিন আমাৰ সকলো হৃদয়তে যাতে সদায় এনেকৈ থাকে, সেয়া আমি আৰু বহুদিন বিচাৰোঁ জুবিনক, যাতে জুবিনৰ সেই প্ৰতিভাটোক আমি সদায় যাতে পাওঁ। সেয়ে আজি 2-3 দিন আগত জুবিনৰ এটা বিহু মঞ্চত নতুন ৰূপ দেখি সকলো জুবিন অনুৰাগী আৰু সকলো অসমবাসী ৰাইজে কিমান যে খুচি হৈছে, কিমান যে ভাল পাইছে যে জুবিন আমাৰ মাজত আগৰ দৰে আহিছে, জুবিন ভাগৰা নাই। কিয়নো সকলো নিউজ চেনেল বা নিউজ পৰ্টেলত এই কথাটো সকলোৱে জুবিনৰ প্ৰশংসাৰে উজাৰিছে। যে জুবিন কিয় উজাৰিছে? জুবিনক আমি সদায় এনেকুৱা বিচাৰোঁ, জুবিনক সদায় আমি এনেকৈ পাব বিচাৰোঁ আমাৰ মাজত। জুবিন আমি জুবিনলৈ বিতৰ্ক নিবিচাৰোঁ। তো যোৱা কেইবাবছৰ ধৰি বিভিন্ন বিহু মঞ্চত বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত জুবিনে হয়তো কেতিয়াবা ক'ৰবাত কিছুমান ভুল কৰিছে। সেই ভুলৰ কাৰণে জুবিন বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছে। বিভিন্ন জনে কৈছে জুবিন মদাহী, জুবিনে মদ খায়, জুবিনে তাৰ মুখৰ ভাষা ঠিক নাই, সেয়া লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে। তো সেয়াই জুবিন আমি নিবিচাৰোঁ। বা বহুতে কৈছে জুবিনৰ বয়স হৈছে, এতিয়া তেওঁ আগৰ নিচিনা গান গাব নোৱাৰে। কিন্তু এটা কথাই মই কওঁ, যেনে লতা মংগেশকৰ, তেওঁ বহু বছৰ আমাৰ মাজত একদম বৃদ্ধ বয়সলৈকে তেওঁ যোনটো টনেৰে গান গাই আমাৰ মাজত সি আছিলে, বা সমগ্ৰ ভাৰতবৰ্ষক বা সমগ্ৰ সকলক যি দি গৈছে, তো তেওঁৰতো বয়স হৈছিলে। তো জুবিনৰ এতিয়াও জুবিনৰ বয়স সেইখিনি হোৱা নাই। জুবিনে যদি আমাৰ মাজত জুবিন ভাগৰা নাই শুনি ভাল লাগিছে, বা আমি সদায় বিচাৰোঁ জুবিন সদায় সুস্থ হৈ থাকক, ভাল হৈ থাকক, আমাৰ মাজত তেওঁৰ প্ৰতিভা সদায় বিকশিত কৰি থাকক। আমি যেতিয়া আজৰি সময় পাওঁ তেতিয়া জুবিনৰ গান আমি সকলোৱে শুনো। তেওঁৰ এলবামকেইটা শুনিব যে হে এক অনন্য, সেয়া কাৰোবাৰ লগত কম্পেয়াৰ নহয়। জুবিনৰ যেতিয়া এই গীতবোৰ শুনিব বা সংগীত প্ৰেমীসকলে নিশ্চয় হৃদয়খন চুই যায়। সেয়ে কৈছোঁ, আমি তেওঁৰ এই খবৰটো পাই বিভিন্ন নিউজ চেনেল বা বিভিন্ন সকলোৱে বিচাৰিছে যে জুবিন আমাৰ মাজত আকৌ ঘূৰি আহিছে, জুবিন বাগৰা নাই। সেয়া আমি সকলোৱে বিচাৰোঁ। সেইকাৰণে বিভিন্ন চেনেল বা বিভিন্ন সংবাদ মাধ্যমত হওক বা সমগ্ৰ অসমবাসী ৰাইজে হওক কামনা কৰিছে যে জুবিন এনেকুৱা আমাৰ মাজত সদায় বিতৰ্ক নহৈ, আমাৰ মাজত সদায় এটা সম্পদ হৈ, আৰু জুবিনক এনেকুৱা আমি আৰু বহু বছৰ বিচাৰোঁ, জুবিন আমাৰ মাজত সদায় এনেকুৱা হৈ থাকক। সেয়ে জুবিনক এটাই ৰিকুৱেষ্ট কৰিম মই, বা এটাই ৰিকুৱেষ্ট থাকিব সমগ্ৰ অসমবাসী ৰাইজৰ, যে জুবিন সদায় আমাৰ মাজত এনেকুৱা অক্ষয় হৈ থাকক। জুবিনৰ প্ৰতিভাখিনি আমাৰ মাজত জুবিনে যিখিনি দি আহিছে, আৰু যাতে সকলো অসমবাসী ৰাইজৰ মাজত মৰমেৰে থাকক, আৰু জুবিন আমাৰ মাজত এটা গৌৰৱ হৈ থাকক, আমাৰ এটা সম্পদ হৈ সদায় আমাৰ মাজত এনেকুৱা থাকক। তাৰ কাৰণে আমি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে জুবিন সদায় আমাৰ মাজত অক্ষয়। আৰু চবকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, ভাল লাগিলে এটা লাইক কমেণ্ট কৰিব। নিশ্চয় আগলৈ মই চেষ্টা কৰিম আপোনালোকৰ সকলোৰ বাবে ভাল ইনফৰমেশ্যন আহিব।